আমি আহিলো কুসুম বৰা আইতাৰ ওচৰলৈ। কুসুম আইতা, কুসুম বুলি ক'লে কি মনত পৰে জানেনে? মোৰ এজনী এক্স গাৰ্লফ্ৰেণ্ড এজনী আছিল, তাইলে মনত পৰি গ'ল জানেনে? আপোনাৰো একেই। বাৰু যি নহওক অন্য বাইদেউ, আইতা কিন্তু চুলি খিনি বিৰাট একদম মানে ষ্টাইলিছ ন, বকাৰে মানে ন দে কাটিংটো চক ষ্টাইল। আচ্ছা আইতা, আপোনাৰ ঘৰ ক'ত হয়? মোৰ মা দেউতাৰ ঘৰ গোলাঘাটত। গোলাঘাটত ন? বিয়া হৈছে গুৱাহাটীত। হয় হয়। আৰু আপোনাৰ শুনিছো দীনবৈশ্য ছাৰ, তেওঁ থিয়েটাৰ কৰিছিল, ভাল এজন অভিনেতা আছিল। তেখেত আপোনাৰ কোন হয়? মোৰ জোঁৱাই হয়। অ আপোনাৰ জোঁৱাই। হয় হয়। আইতা আপুনি অকমান কওকচোন, আপোনাৰ একদম জীয়ৰী কালৰ, একদম সৰু কালৰ পৰা, জীয়ৰী কালৰ পৰা আপোনাৰ এতিয়ালৈকে আপোনাৰ সৰু সৰুকে আপুনি অকমান নিজৰ বিষয়ে কওকচোন। মোৰ মা দেউতা আছিলে আৰু ভাইটি 4জন আৰু ছোৱালী মই একমাত্ৰ। ময়ে ডাঙৰ। বৰ্তমান দেউতাৰ চাকৰি নাছিলে, খেতিয়ক আছিলে, সেইকাৰণে আৰু বেছি পঢ়া লিখা কৰিব নোৱাৰিলো। ক্লাছ 9 মানলৈকে পঢ়িলো আৰু। তাৰপিছত তোমাৰ মোৰ খুৰা ছোৱালী এজনী গুৱাহাটীত আছিলে, বিয়া হৈছিলে। সিহঁতৰ লগত মানে গুৱাহাটীলৈ আহি পিনি সিহঁতি মোক বিয়া দিলে। মই নিজে সেইবিলাক খোৱা নাই, কিন্তু বহুতে আহিছিলে ঘৰলে, মই নিজে ইচ্ছা কৰা নাছিলো। তাৰপিছত আৰু বিয়া হোৱাৰ পাছত আৰু ল'ৰা ছোৱালী, ছোৱালীয়ে একমাত্ৰ ডাঙৰ, ল'ৰাটো সৰু। এতিয়া ছোৱালী বিয়া হ'ল, ছোৱালী আছে। ছোৱালী ঘৰৰ পৰিয়ালৰ চবে চাই চিতি বিয়া দিলে আৰু তেওঁলে। তেওঁ গুৱাহাটীতে পঢ়ি আছিলে, গুৱাহাটীতে এইবিলাক হেৰি কৰি আছিলে। তাৰপিছত গাঁৱৰ পৰা মই লৈ আহিলো ছোৱালী, নলবাৰীত কৰিছিলে, নলবাৰী মহিলা। গাঁৱৰ পৰা লৈ আহি এতিয়া একেলগে আছিলো আৰু। তেওঁ সেই তেনেকে বাহিৰতে থাকে, বছৰটো ঘৰত থাকিবলৈ নাপায়। চাকৰি কৰিছিলে? কি কৰিছিলে? আমাৰ মানুহজনে চাকৰিয়ে কৰিছিলে বাৰু। জোঁৱাই সেয়া থিয়েটাৰ হেৰিত আছিলে, চিৰিয়েল চিনেমাত আছিলে, সেয়া চিনেমাও কেইবাখনতো আছিলে। ভাগ্যবশত আমাৰো হেৰি বেয়া, ছোৱালী পালে কি হব। 42 বছৰ বয়সতে তেওঁ সেয়া সংসাৰ কৰিছিল।